গুড আফটাৰনুন সকলোকে মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম। আৰু দুপৰীয়া ছানডে বুলি ৰান্ধিবলৈ আহিলোঁ খাহীৰ মাংস আৰু এখন মূলা আলু বেঙেনা এইবিলাকেৰে চব্জি, এইবিলাক চব মিক্স কৰি কিনে এখন চব্জি বনালোঁ। আৰু ৰাতিপুৱা বনাইছিলোঁ ঘুগুনি বনাইছিলোঁ। সেনেকৈ আজি দুপৰীয়াৰ খোৱা লোৱা আৰু কেনেকুৱা আছে সকলোৱে জনাবচোন। মোটামুটি ময়ো ভালে আছোঁ, ইমানো ভাল নহয়। গাটো বৰ বেয়া হৈ থাকে জানেনে। গা ভাল নালাগিলে একো ভাল নালাগে, এনেকুৱা মন যায় কি কৰিম কি নকৰিম, কিয় বা গাটো যেতিয়া অলপ ভাল লাগে মনটো ফূৰ্তি লাগে, এনেকুৱা লাগে যেন নাই ভালে, গাটো ভাল যিহেতু সকলো কিবা যিকোনো কামত আগ্ৰহী হওঁ। আৰু যেতিয়া গাটো বেয়া লাগি থাকে এনেকুৱা কি কৰিম, কিয় এনেকুৱা হ'ল, কিহৰ কাৰণে গা বেয়া, কিয় মোৰে বাৰু কিয় ইমান গা বেয়া হৈ থাকে, এনেকুৱা বাৰু নহয়নে বাৰু। বহুত নানা ধৰণৰ টেনশ্যনে আগুৰি ধৰে। ল'ৰা ছোৱালী আছে, সিহঁতৰ কথাওতো চিন্তা কৰিব লাগিব। ভয় লাগে ইমান গা বেয়া হৈ থাকিলে, সেইটো কাৰণে চিন্তা লাগে বহুত।